সিএম ভিজিলেন্সৰ জালত বহু বিষয়া পৰিছে বহু নতুন নতুন কেলেংকাৰীৰ কথা আমি আপোনালোকক জনাই আহিছো এইবাৰ সিএম ভিজিলেন্সৰ জালত পৰিছে ডাঙৰ ডাঙৰ বিষয়া ডাঙৰ ডাঙৰ কেলেংকাৰীৰ কথা ইতিমধ্যে আমি জনাই আহিছো সিএম ভিজিলেন্সৰ কাৰ্যালয়ত এইবাৰ বিতৰ্কিত এসিএস বিষয়া অশ্বিনী কুমাৰ দলে উপস্থিত হৈছে বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে অবৈধ সম্পত্তি গঢ়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিছুদিন পূৰ্বে সিএম ভিজিলেন্সে অভিযান চলাইছিল বিষয়াজনৰ বাসগৃহত শিৱসাগৰ ধেমাজি আৰু গুৱাহাটীৰ বাসগৃহত চলিছিল জোৰদাৰ অভিযান অশ্বিনী কুমাৰ দলেৰ ৰেঞ্জাৰ পত্নী শিৱানী দলেৰ বাসগৃহতো অভিযান চলিছিল শিৱানী দলেৰ মৰিগাঁৱৰ চৰকাৰী বাসগৃহতো চলিছিল সিএম ভিজিলেন্সৰ দলৰ অভিযান সিএম ভিজিলেন্সৰ নিৰ্দেশত নথি পত্ৰ লৈ বৃহস্পতিবাৰে 10 বজাতে কাৰ্যালয়ত উপস্থিত হয় বিতৰ্কিত বিষয়াগৰাকী চৰকাৰী ধন লুণ্ঠনেৰে ধন কুবেৰ হৈ পৰা শিৱসাগৰ জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলে পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে তেওঁৰ কাৰ্যকালত বিভিন্ন আঁচনিত দুৰ্নীতি কৰা আৰু আয়তকৈ অধিক সম্পত্তি গঢ়া বুলি অভিযোগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গোচৰ পঞ্জীয়ন কৰি শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ত প্ৰথমে অভিযান চলাইছিল শেহতীয়াকৈ বিটিচিলৈ বদলি হোৱাৰ পূৰ্বে 3 বছৰ শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আছিল অশ্বিনী দলে যোৱা 4 জানুৱাৰীটো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অশ্বিনী কুমাৰ দলেৰ শিৱসাগৰত থকা বাসগৃহ আৰু জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাইছিল আৰু দুৰ্নীতি অনিয়মেৰে সিএম ভিজিলেন্সৰ জালত পৰিছে আন এগৰাকী বিষয়া ইন্দ্ৰেশ্বৰ কলিতা বুধবাৰে আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতা গ্ৰেপ্তাৰ হৈছে সিএম ভিজিলেন্সে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিছে আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে সিএম ভিজিলেন্সত আয় বহিৰ্ভূত সম্পত্তিক লৈ 2/24 নম্বৰত ৰুজু হৈছিল এক গোচৰ কিছুদিন পূৰ্বে মহানগৰীৰ সুন্দৰপুৰত থকা কলিতাৰ নিৰ্বাণা এপাৰ্টমেণ্টত অভিযান চলাইছিল সিএম ভিজিলেন্সে মহানগৰীৰ বেলতলা আৰু ভেটাপাৰাত বিশাল সম্পত্তি মাটি সম্পত্তি আছে কলিতাৰ এই তথ্য এতিয়া পোহৰলৈ আহিছে বিগত কেইবাদিন ধৰি তদন্ত চলাই থকাৰ পাছত বুধবাৰে বিষয়াজনক গ্ৰেপ্তাৰ কৰে সিএম ভিজিলেন্সে উজান বজাৰ জুৰুডতো বিশাল সম্পত্তি গঢ়িছিল ইন্দ্ৰেশ্বৰৰ বেংকৰ দুটা লকাৰৰ পৰা জব্দ কৰা হৈছিল বহু অলংকাৰ সিএম ভিজিলেন্সে লাভ কৰিছিল বহু বিদেশ ভ্ৰমণৰ তথ্য ইফালে গ্ৰেপ্তাৰ হোৱাৰ পাছত পানবজাৰ থানাত ৰখা হয় ইন্দ্ৰেশ্বৰক শেহতীয়া যি তথ্য সেইবোৰৰ পৰা সম্ভাৱ্য ধন ৰপ্তানি আৰু অজ্ঞাত বিত্তীয় লেনদেনৰ দিশটো চৰ্চা হৈছে বৰ্তমান এই বিষয়বোৰ বিশ্লেষণ কৰি আছে ভিজিলেন্সৰ দলে 13 জুন 2023ত খালী পদৰ বিপৰীতে ভাৰত চৰকাৰৰ দ্বাৰা আইএছ পদলৈ পদোন্নতি লাভ কৰা 11 জন এসিএস বিষয়াৰ ভিতৰত এজন আছিল ইন্দ্ৰেশ্বৰ কলিতা পূৰ্বেও কলিতাৰ সুন্দৰপুৰ নিৰ্বাণ এপাৰ্টমেণ্টত চলিছিল সিএম ভিজিলেন্সৰ অভিযান পূৰ্বে সিএম ভিজিলেন্সে দুবাৰ জেৰা কৰিছিল ইন্দ্ৰেশ্বৰক 2024 চনৰ 10 পৰা 12 এপ্ৰিলত ইন্দ্ৰেশ্বৰক কৰা হৈছিল জেৰা 8 ঘণ্টাকৈ 16 ঘণ্টা জেৰাৰ সন্মুখীন হৈছিল ইন্দ্ৰেশ্বৰ কলিতা ইন্দ্ৰেশ্বৰৰ বিৰুদ্ধে আয়তকৈ 200% অধিক সম্পত্তি থকাৰ অভিযোগ উত্থাপন হৈছে পঞ্চতাৰকা হোটেল তাজত পাতিছিল কন্যাৰ ৰাজকীয় বিবাহ বৰ্তমান পানবজাৰ আৰক্ষী থানাত বিষয়াজনৰ জেৰা চলি আছে পৰৱৰ্তী অনুসন্ধানৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ইন্দ্ৰেশ্বৰ কলিতাক অধিক সোধাপোছাৰ বাবে লৈ যোৱা হৈছে এটা বিশেষ অনুসন্ধান কেন্দ্ৰলৈ কৰ্তৃপক্ষৰ মতে তেওঁৰ সৈতে অতিৰিক্ত সম্পত্তিৰ আৰু তথ্য সোনকালেই পোহৰলৈ আহিব